দেউতাৰ শ্ৰাদ্ধৰ বাবে নিমন্ত্ৰণ কৰা মানুহখিনিক বহোৱা হলটোত থকা দেউতাৰ ফটোখনৰ আগত ধূপ চাকি জ্বলাই দিলোঁ। দেউতাৰ জন্মৰ ঠাই যোৰহাটতো দদাইদেউহঁতৰ পৰিয়ালে আৰু গাঁৱৰ মানুহখিনিয়ে মিলি তাতো শ্ৰাদ্ধ কৰিছে। এই ভিডিঅ'টো দদাইদেউৰ ল'ৰাকেইটাই পঠিয়াইছে। তাত শ্ৰাদ্ধ কৰা কথাটোৱে ভায়েকে ককায়েকৰ প্ৰতি থকা সন্মান আৰু গাঁৱৰ মানুহখিনিৰ দেউতাৰ প্ৰতি থকা ভালপোৱা কথাটোকে বুজাইছে। নিমন্ত্ৰণ কৰা মানুহখিনিও নিমন্ত্ৰণী পত্ৰত দিয়া টাইমতে 12টা বজাৰ লগে লগে আহিল। হাঁহি ফূৰ্তিৰে অহা মানুহখিনিৰে প্ৰত্যেকেই উলিওৱা কথাৰ ভাগ লৈ আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলা ধূলা কৰি থকা হুলস্থুলৰ মাতবোৰ শুনি মনটো খুব ভাল লাগিছিলে। সেই সময়খিনিত দেউতা যে আৰু নাই অলপ সময়ৰ বাবে পাহৰি গৈছিলোঁ। 10 দিন বইল খাই আজি ভাতৰ লগত দিয়া প্ৰতিটো বস্তুৱে খাই খুব ভাল লাগিছিলে। দাইল আৰু পনীৰখন ইমানেই ভাল লাগিলে মই কুকক গৈ কেনেকৈ বনাইছে সুধিও ল'লোঁ। অহা মানুহখিনিক বিদায় দিয়াৰ পিছত আমিও ঘৰলৈ যাবলৈ গাড়ীত বহিলোগে।